নাই মানৱ জীৱনত চাৰিটা পৰ্যায় আছে জানা নি কোনোবাই গোটেই মানুহৰ লাইফ এটা ষ্টেজ কোনটো ষ্টেজত আছে জ্ঞানাৰ্জনত আছো হয় নাই আৰু জ্ঞানাৰ্জন এটা নিৰ্দিষ্ট সময়লৈকে লাগিব খুব বেছি 25 বছৰ ম্যাক্সিমাম 25-28 বছৰ হ'ব পাৰে জ্ঞানাৰ্জন কৰাৰ পিছতে কিন্তু 2 নম্বৰ ষ্টেপত গুচি যায় কি বাৰু থ্যাংক ইউ আজ আমি বিদ্যালয়লৈ এসে জ্ঞান লাভ কৰিবলৈ হয়তো কাৰণ আমি একদম এলপি স্কুলৰ পৰা এতিয়ালৈকে কমটি জ্ঞান লোৱা নাই যদি সাইকেলৰ চকা এটা হলতে এই সাইকেলৰ চকাটো পাম হোৱা হলে ফুটি থাকিলে হেতেন ইমানে আমি জ্ঞান লাভ কৰিছো জ্ঞান লাভ কৰিলে কি লাভ হ'ব বাৰু জ্ঞান লাভ কৰিবলৈ আহিছো হয় বিদ্যালয়লৈ আহিছো জ্ঞান লাভ কৰিবলৈ জ্ঞান লাভ কৰিলে কি লাভ হয় কোবা বেছি সময় খৰচ নকৰো কাৰণ তাকিটাটো দিয়ে থোৱা আছে আমি জ্ঞান লাভ কৰিবলৈ আহিছো মাত্ৰ বুজি পাম বুধ হ'ব আন্ডাৰষ্টেণ্ডিং হ'ব কোনটো ভাল কোনটো বেয়া কোনটো কৰিব লাগে কোনটো কৰিব নালাগে এটো বুজি পাম মই মোৰ নিজৰ উদাহৰণৰ সৈতে মই প্ৰথম যে ঘৰ যদি ল'ৰা ছোৱালী আছে তেওঁলোকক পঢ়াতে গ'লে তেওঁলোকক পঢ়াতে গ'লে কি পঢ়িছা এইবিলাক সুধো কিবা দেখুৱাবলগীয়া হ'লে মোৰ যিখন জ্ঞান আছে সেই জ্ঞানেৰে দেখুৱাওঁ প্ৰমাণ এটা মোৰ ভাতৃ আছে ইয়াত যিখন আছে হয়নে ছাৰ তেওঁ ঘৰলৈ আহিলে কেম্পত বহি আছে এখন সভা চলি আছে শিক্ষাগুৰুসকল আছে কিন্তু ছাত্ৰ ছাত্ৰীসকলক গৈ পেলাই ছাৰে হয় আমি ছাত্ৰ ছাত্ৰী ভাল কৰিব লাগিব আমাৰ সেইটো কৰ্তব্য আমাৰ গোটেই জীৱন আৰু জীৱিকাই কিন্তু তাৰ মাজতো কি হৈছে বৰ্তমান চৰকাৰৰ যিটো নীতি তাৰ মাজত আমি আমাৰ চাকৰিটোও বচাব লাগিব বিকাশ হ'ব অনুশাসনমূলক ব্যৱস্থা প্ৰথম ষ্টুডেণ্টৰ ওপৰত নাহে প্ৰথম শিক্ষকৰ ওপৰত আহিব অভিভাৱক হওক বা সকলোৱে কি হ'ব শিক্ষককে আঙুলি লোৱা হ'ব মই আগতেই কৈ লৈছোঁ যে যিসকল অভিভাৱক সদায় আহি থাকে তেখেতলোকৰ ল'ৰা ছোৱালী হয় বেছি পৰিমাণে তাহাঁতৰো কিবা দুৰ্নীতি আছে কিন্তু ইমান বহুত এটা বেছি ওপৰলৈ নাযায় কিন্তু যিসকল অভিভাৱিকা কোনো কালে বিদ্যালয়লৈ নাহে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্ছৃংখলাৰ প্ৰৱণতাটো অতি বেছি আহিছোঁ 2005 চনৰ পৰা মই আজিও কৈ থাকোঁ সভাই সমিতিয়ে কৈ থাকোঁ মই এটাই ল'ৰা পাইছোঁ আজিলৈকে তাৰমানে নাম ক'ব পৰা সকলো দিশতে ক্লাছ 10লৈকে পঢ়িছিল 10লৈকে পঢ়ি পেলাই তেওঁ NM শইকীয়া কলেজত ছায়েন্সত পঢ়ি পেলাই পিছত তেওঁ এতিয়া এয়াৰফৰ্চত আছে নামটো সুব্ৰজিত বৰা এতিয়ালৈকে মই তেওঁ ঘৰ ক'ত আছিলে মই সিমানটো কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে কিন্তু আমি তেনেকুৱাকৈ সুব্ৰজিতৰ নিচিনাকৈ নাম ক'ব পৰা মই এটা ল'ৰা বা এটা ছোৱালী মই বিচাৰি পোৱা নাই আছে দুয়ে কিবা নাইকিয়া নহয় কিন্তু সিমান এটা পাৰফেক্ট আমি এটা ল'ৰা বা আমি ছোৱালীক আমি বিচাৰি পাবলৈ নাই পোৱা এতিয়া মোৰ কথাটো হ'ল গৈ শিক্ষা আমি মূলতঃ আৰু এই সামাজিক বা ব্যৱহাৰিক শিক্ষাটো দিয়াৰ মূল কিন্তু শিক্ষক হ'ল অভিভাৱক আৰু অভিভাৱিকা আছে সেই ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ ঢলৰসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাম্প্ৰতিক পৰিস্থিতিৰ বা যুৱ শৃংখলতাৰ ওপৰত এখনি সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত আমাৰ নিকটৱৰ্তী সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাজেন হাজৰিকা স্কুলৰ লগত জড়িত মহম্মদ হুছেইন তাৰপিছত আমাৰ বিদ্যালয়ৰ শুভাকাংক্ষী জীৱন শৰ্মা তেখেত প্ৰাক্তন প্ৰধান শিক্ষক আৰু বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী উপস্থিত আৰু অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে স্কুলত বিভিন্ন ধৰণৰ বিশৃংখল পৰিস্থিতি মাজে মাজে হৈ থাকে সেইকাৰণে সকলোৱে পৰামৰ্শ দিলে যে এখন সজাগতা সভা অনুষ্ঠিত কৰিব লাগে আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষকো কথাখিনি জনাব লাগে সেই উদ্দেশ্যে আজি সভাখন আহ্বান কৰা হৈছিল আৰু গোটেই কথাখিনি ইতিমধ্যে মই মিটিংখন শেষ হোৱাৰ পিছত বিদ্যালয় পৰিদৰ্শকীয়া মহোদয়ক অৱগত কৰিলোঁ যে আজি আমি এনেকুৱা এখন সজাগতা সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাখনৰ প্ৰতিলিপি আপোনাক আমি কালিলৈ অফিচত দাখিল কৰিম আৰু লগতে প্ৰয়োজন সাপেক্ষে আমি ওচৰৰ নিকটৱৰ্তী থানাকো অৱগত কৰিম
সকলোৱে এটা পৰামৰ্শ দিলে যে যিটো পৰিস্থিতিৰ কাৰণে এই সভাখন পাতিবলগীয়া হ'ল সেইটোকে বেয়াটোকে বেয়া নকৰি তাক যাতে আমি ভাললৈ আনিব পাৰোঁ, সেইকাৰণে বিদ্যালয়ৰ পৰা অধ্যক্ষ প্ৰমুখ্যে এজন 5জনীয়া টীম সেই বিশেষ ব্যক্তিজনৰ ঘৰলৈ গৈ এটা সজাগতা আনি যাতে আমি ল'ৰাটো ভাল কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সকলোৱে একেমুখে স্বীকাৰ কৰে আৰু মই বিদ্যালয়ৰ অধ্যক্ষ হিচাপে সেই কথাটোত সহমত পোষণ কৰোঁ।